উৎকট গৰমত দিশাহাৰা জনতাৰ কাষত এগৰাকী যুৱক। উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ দিন খাটি খোৱা জনতাক এটাকৈ ছাতি বিতৰণ। উৎকট গৰমত দিশাহাৰা অসম তথা দেশবাসী। ইতিমধ্যে ৰাজস্থানত গৰমৰ বাবে মৃত্যুক সাৱটিলে 5জনকৈ লোকে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কেইবাখনো জিলালৈ জাৰি কৰা হৈছে ৰেড এলাৰ্ট। কিন্তু তাৰ মাজতে ধুবুৰী চহৰত এগৰাকী যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ। উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ দিন হাজিৰা খাটি খোৱা লোকক বিতৰণ কৰে এটাকৈ ছাতি। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও দীপাংকৰ মজুমদাৰ নামৰ যুৱকজনে সমাজৰ হকে কাম কৰাৰ বাবে ধুবুৰীবাসীৰ মাজত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।